আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় চিঞৰি আপোনালোকৰ চেনেলৰ ভিডিঅ'তে কম 26 তাৰিখৰ পৰা সহায়িকা সন্থাৰ নেতৃত্বত হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ইয়াত আন্দোলন কৰিছে। দাবী মাত্ৰ এটাই, সঞ্চালকে পঠোৱা দিছপুৰলৈ প্ৰস্তাৱত উত্তৰ লাগে আৰু এই উত্তৰ বিচাৰি আজি বেৰিকেড ভাঙি ৰাজপথ অৱৰোধ কৰিছে। এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বোলে আন্দোলন গঢ়ি তুলিব লাগিছে। তেওঁলোকে 25 লাখ টকীয়া চেণ্টাৰ দিছে, 25 লাখ টকীয়া চেণ্টাৰত থাক ঢোল বজাই এইবিলাক কৰিব নালাগে। কাৰণ 25 লাখ টকাৰ চেণ্টাৰ নিদি 5 লাখতো এটা চেণ্টাৰ দিব পাৰিলে হয়। সেইকাৰণে গুৰুত্ব দিছে, অংগনবাড়ীৰ কাৰণে গুৰুত্ব দিয়া নাই। আমিও মন এৰা নাই, যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়, সঞ্চালকৰ প্ৰস্তাৱৰ উত্তৰ নাহে তেতিয়ালৈকে